নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'টোৰ মূল বিষয় হৈছে আমাৰ স্বাধীন ভাৰতৰ প্ৰথমৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰপতিসকলৰ নাম। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনে কথা ভিডিঅ' পাই থাকে। এইখিনি কুৱেশ্যনৰ ভিতৰৰ পৰা কুৱেশ্যন আহি থাকে আছাম পুলিচ, DME, ADRE, APDCL আৰু অসমৰ যিকোনো ধৰণৰ পৰীক্ষা যেনে SI আৰু IAS এইবিলাক পৰীক্ষাতো এইবিলাক কুৱেশ্যন আহি থকা দেখা যায়। সকলোৱে ভালদৰে শুনি যাব আৰু ইয়াৰ আগত মই ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ নাম দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীসকলৰ নাম দিছোঁ, যদি চোৱা নাই চাই ল'ব। ৰাজেন্দ্ৰ প্ৰসাদ 26 জানুৱাৰী 1950 চনৰ পৰা 13 মে 1962 চনলৈ, অৰ্থাৎ এইটো হৈছে প্ৰথম ৰাজত্ব কৰিছিল। দ্বিতীয়টো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন 13 মে 1962 চনৰ পৰা 13 মে 1967 চনলৈ। জাকিৰ হুছেইন 13 মে 1967 চনৰ পৰা 3 মে 1969 চনলৈ। বৰাহগিৰি ভেংকটগিৰি 14 আগষ্ট 1969 চনৰ পৰা 14 আগষ্ট 1974 চনলৈ। ফখৰুদ্দিন আলী আহমেদ 24 আগষ্ট 1974 চনৰ পৰা 11 ফেব্ৰুৱাৰী 1977 চনলৈ। নীলম সঞ্জীৱ ৰেড্ডী 25 জুলাই 1977 চনৰ পৰা 25 জুলাই 1982 চনলৈ। জায়েল সিং 25 জুলাই 1982 চনৰ পৰা 25 জুলাই 1987 চনলৈ। ৰামস্বামী ভেংকটৰমন 25 জুলাই 1987 চনৰ পৰা 25 জুলাই 1992 চনলৈ। শংকৰ দয়াল শৰ্মা 25 জুলাই 1992 চনৰ পৰা 25 জুলাই 1997 চনলৈ। KR নাৰায়ণন 25 জুলাই 1997 চনৰ পৰা 25 জুলাই 2002লৈ। APJ আব্দুল কালাম 25 জুলাই 2002ৰ পৰা 25 জুলাই 2007লৈ। প্ৰতিভা দেৱী সিং পাটিল 25 জুলাই 2007 চনৰ পৰা 25 জুলাই 2012 চনলৈ। প্ৰণৱ মুখাৰ্জী 25 জুলাই 2012 চনৰ পৰা 25 জুলাই 2017 চনলৈ। ৰামনাথ কোবিন্দ 25 জুলাই 2017 চনৰ পৰা 25 জুলাই 2022 চনলৈ। দ্ৰৌপদী মুৰ্মু 25 জুলাই 2022 চনৰ পৰা বৰ্তমানলৈকে ৰাজত্ব কৰি আছে আৰু শাসনকালত তেওঁ ৰাষ্ট্ৰপতি হৈ আছে। মই আৰু এবাৰ প্ৰথমৰ পৰা অলপ এটাকৈ স্কিপ কৰি দিছোঁ, সকলোৱে ভালদৰে চাই যাব আৰু দৰকাৰ হ'লে লিখি ল'ব। মই আমাৰ নামখিনি কৈ দিছোঁ, ৰাজত্বখিনি চাই যাব। ৰাজেন্দ্ৰ প্ৰসাদ, সৰ্বপল্লী ৰাধাকৃষ্ণন, জাকিৰ হুছেইন, বৰাহগিৰি ভেংকটগিৰি, ফখৰুদ্দিন আলী আহমেদ, নীলম সঞ্জীৱ ৰেড্ডী, জায়েল সিং, ৰামস্বামী ভেংকটৰমন, শংকৰ দয়াল শৰ্মা, KR নাৰায়ণন, APJ আব্দুল কালাম, প্ৰতিভা দেৱী সিং পাটিল, প্ৰণৱ মুখাৰ্জী, ৰামনাথ কোবিন্দ, দ্ৰৌপদী মুৰ্মু। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ইয়াৰ পিছত মই অসমৰ ৰাজ্যপালসকলৰ নাম নেক্সট ভিডিঅ' এটাত লৈ আহিম। সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰিব আৰু সকলোৱে এক্সামৰ কাৰণে তৈয়াৰী হ'ব, তাৰে আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।